ডিঙিটো ইফাল সিফাল কৰি মই উপস্থিত হলোহি মোৰ প্ৰিয় কলেজ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত। আজি অৱশ্যে ইয়াত পঢ়িবলৈ অহা নাই, এটা বিশেষ কাৰণত কলেজখনলৈ আহিছোঁ। এই তাহানিতে এৰি থৈ যোৱা কলেজখনত আজি বহুত পৰিৱৰ্তন। কলেজত সোমাই সকলো স্মৃতি এতিয়া মোৰ চকুৰ আগত, আৰু ইয়াত কটোৱা প্ৰতিটো ক্ষণ মই উপলব্ধি কৰিব পাৰিছোঁ। 3টা বছৰ যে কেনেদৰে পাৰ কৰিলোঁ তাক গমেই নাপালোঁ। এতিয়া বলক মেইন কামলৈ। অৱশ্যে মই অকলে অহা নাই, মোৰ লগত বহুত ল'ৰা ছোৱালী ইয়াত জড়িত হৈ আছে। সেইবোৰ কথা আপোনালোকক পিছে পৰে জনাম। এতিয়া বলক মোৰ ডিপাৰ্টমেণ্টটো বিচাৰি যাওক। সকলোবোৰ পৰিৱৰ্তন হোৱাৰ বাবে মই মোৰ ডিপাৰ্টমেণ্টটো অকণমান বিচাৰিবলগীয়া হ'ল। তাৰ পিছত পাই গ'লোঁ মোৰ ডিপাৰ্টমেণ্টটো। এয়াই হৈছে অসমীয়া বিভাগ। আৰু এতিয়া আহিছোঁ মোৰ ক্লাছৰুমটোলৈ। সৌ যে দেখিছে, সৌটোৱে আছিল আমাৰ ক্লাছৰুম। অৱশ্যে এইটোৰ কিন্তু কোনো পৰিৱৰ্তন হোৱা নাই। এইটো তেতিয়াও তেনেকৈ আছিল, এতিয়াও তেনেকৈ আছে। আৰু এয়া দেখিছেনে, এয়া হৈছে ওপৰৰ পৰা আমাৰ কলেজখনৰ পৰিৱেশ।